Dear students, good morning. As I am some chapter 4 to random variables and mathematical expectations. Introduction to we know that result of a random experiment depends on chance. আমি জানো যে random experiment result to কাৰ ওপৰত depend কৰিব, chance ওপৰত depend কৰিব. হল random experiment কি আছিলে? It is a process whose result is predetermined. আমি আগতীয়াকৈ ঠিক কৰি থব নোৱাৰো। ই কিহৰ ওপৰত নিৰ্ভৰ কৰিব? চান্সৰ ওপৰত, probabilityৰ ওপৰত নিৰ্ভৰ কৰিব। হল this definition of random variable is based on the result of a random experiment. এতিয়া random variable definition to কিহৰ ওপৰত নিৰ্ভৰ কৰিব? based on the result of a random experiment. random experiment result ওপৰত random variable to নিৰ্ভৰ কৰিব। A variable whose numerical value is determined by the outcome of a random experiment is called a random variable. The random variable definition to a variable whose numerical value is determined by the outcome of a random experiment. outcome মানে আমাৰ কি আছিল? result to যদি আমি এটা coin toss কৰো, coin toss কৰিলে আমাৰ coin toss কৰাটো হ'ব আমাৰ কাৰণে কি? random experiment তাৰ ৰিজাল্টটো আমাৰ কি ওলাব আমি নাজানো। এটা coin toss কৰিলে আমাৰ head আৰু tail ওলোৱাৰ probability থাকে। হল head আৰু tail। এতিয়া আমাৰ ফাৰ্স্ট টাইম যদি আমি থ্ৰ কৰোঁ, ফাৰ্স্ট টাইম থ্ৰ কৰিলে আমি হেড ওলাব নে তেল ওলাব সেইটো আমি নাজানো, এইটো চান্সৰ ওপৰত নিৰ্ভৰ কৰিব। হল কৈছে এ ভেৰিয়েবল হুজ নিউমেৰিকেল ভেলু ইজ ডিটাৰমাইণ্ড বাই দ্য আউটকাম আমাৰ কি ওলাব? হেড নহ'লে টেল অফ এ ৰেণ্ডম এক্সপেৰিমেণ্ট ইজ কল্ড এ ৰেণ্ডম ভেৰিয়েবল। A random variable can also be regarded as a real valued function defined on the sample space S of a random experiment such that for each point x of the sample space function of x is the probability of occurrence of the event x. যদি আমি এটা coin throw কৰোঁ, coin throw কৰিলে লুডু গুটি যদি আমি থ্ৰ কৰোঁ, লুডু গুটি থ্ৰ কৰিলে আমি sample space টো কিমান পাম? 1 2 3 4 5 6 হল 1 পৰা আমি 6 লৈকে এইগিটা আমাৰ কি হ'ব? sample pointer সেটটোকে আমি কি বুলি কম? sample space বুলি কম। হল এতিয়া কৈছে এইটো 1 2 3 4 5 6 এইগিটা আমি capital X বা capital Y আমি ডিনোট কৰিব পাৰোঁ। এইগিটা হ'ব আমাৰ কাৰণে কি? random ভেৰিয়েবল হ'ব। এইগিটা আমাৰ ৰেণ্ডম ভেৰিয়েবলে আমাৰ টোটেল চেম্পল স্পেচটো ল'ব। হল তাই মনত ৰাখিবা, ৰেণ্ডম ভেৰিয়েবলে আমাৰ টোটেল চেম্পল স্পেচটো ল'ব যদিহে আমাৰ হেড আৰু টেইল দুইটা আমাৰ কাৰণে কি হ'ব? ৰেণ্ডম ভেৰিয়েবল। তাৰ ৰেণ্ডম ভেৰিয়েবলৰ ভিতৰৰ পৰা আমি কোনটো বিচাৰিম? হল ফাৰ্ষ্ট থ্ৰ কৰোঁতে আমাৰ কি আহিব? ছেকেণ্ড থ্ৰ কৰোঁতে আমাৰ কি আহিব? এতিয়া আমাৰ এইটোৰ ক্ষেত্ৰত লুডু গুটিটোৰ ক্ষেত্ৰত যদি আমি 1 ওলোৱাৰ probability চাওঁ, 1 ওলোৱাৰ probability আমাৰ কিমান হ'ব পাৰে? 1/6 হ'ব। হল তেতিয়া এটো হ'ব আমাৰ কাৰণে কি হ'ব? আমি যদি ইণ্ডিভিজুৱেলি প্ৰত্যেকটোকে চাওঁ, হল তেতিয়া আমাৰ কাৰণে হ'ব এইগিটা হ'ব এইটো কেপিটেল X টো হ'ব আমাৰ পসিবল ভ্যালু গিটা যদি আমি চাওঁ। হল হেগিটা হ'ব আমাৰ occurrence of the event x, তাক আমি কি? small x এ ডিনোট কৰিম। দিছে ইয়াত a capital letter such as x or y is used to symbolize a random variable. capital X বা y ৰে আমি random variable symbolize কৰিলো। It is important to distinguish between a random variable and a possible value it can take. এতিয়া আমাৰ কি কৈছে? It is important to distinguish between a random variable and a possible value it can take. The random variable টো আমাৰ এটো আমি ক্যাপিটাল X এ ডিনোট কৰিলো। তে আমাৰ পসিবল ভ্যালু আমাৰ 1 ওলোৱাৰ probability কিমান হ'ব পাৰে? 2 ওলোৱাৰ probability আমাৰ কিমান হ'ব পাৰে? তে 1 ওলোৱাৰ probability টো চাল 1 ওলোৱাৰ probability হ'ল আমাৰ কাৰণে 1/6, তে 2 ওলোৱাৰ probability টো হ'ল 1/6। এতিয়া আমাৰ হেড ওলোৱাৰ probability ইয়াত আমাৰ কিমান হ'ব? 1/2 দুটা আছে যেহেতু হেড 1 টাইম ওলাব পাৰে, টেল 1 টাইম ওলাব পাৰে এটা কইনৰ ভিতৰত। হল কৈছে the value taken by the random variable is denoted by small letter. এতিয়া আমাৰ such as x, এতিয়া random variable যোনখিনি আমাৰ ভ্যালু ল'ব, এই x হল নহয়, x টো আমাৰ কাৰণে হল random variable 1 পৰা 6 লৈকে লুডু গুটিটো।
নাম্বাৰছ কেইটা হ'ল এইটো হ'ল ৰেণ্ডম ভেৰিয়েবল এতিয়া আমি যোনকেইটা ভেলু ল'ব এক্স 1ৰ কাৰণে আমি যে প্ৰবাবিলিটিটো উলিয়ালোঁ 1/6 এই 1টো এইকেইটা আমাৰ কি হ'ব ৰেণ্ডম ভেৰিয়েবলৰ ভিতৰত থকা ভেলুটো 1 ওলোৱাৰ প্ৰবাবিলিটি 2 ওলোৱাৰ প্ৰবাবিলিটি আৰু ইয়াক কিহে ডিনোট কৰা হয় স্মল এক্সৰে ডিনোট কৰা হয় এতিয়া এই ৰেণ্ডম ভেৰিয়েবল মে বি আইডাৰ ডিস্ক্ৰিট অৰ কণ্টিনিউৱাছ ৰেণ্ডম ভেৰিয়েবল 2 টাইপছ আছে ডিস্ক্ৰিট মানে হ'ল ইণ্টিগ্ৰেল ভেলু গোটা ভেলু আৰু কণ্টিনিউৱাছ মানে এটা ৰেঞ্জৰ ভিতৰত থাকিব হ'ল ডিস্ক্ৰিট ৰেণ্ডম ভেৰিয়েবল কি কৈছে ইফ এ ভেৰিয়েবল কেন এজিউম অনলি এ ডিস্ক্ৰিট সেট অফ ভেলুজ দ্যাট ইজ এ ফাইনাইট সেট অফ ভেলুজ অৰ ইনফাইনাইট বাট কাউণ্টেবল সেট অফ ভেলুজ দেন ইট ইজ কল্ড এ ডিস্ক্ৰিট ৰেণ্ডম ভেৰিয়েবল ডিস্ক্ৰিট ৰেণ্ডম ভেৰিয়েবল কৈছে ইফ এ ভেৰিয়েবল কেন এজিউমছ অনলি এ ডিস্ক্ৰিট সেট অফ ভেলুজ ডিস্ক্ৰিট মানে আমি যোনটো আমি কি হ'ব যোনটো আমি কাউণ্ট কৰিব পাৰোঁ এটা সেটত থকা ভেলুজখিনি যদি আমি কাউণ্ট কৰোঁ তেতিয়া হ'ব আমাৰ কাৰণে কি ডিস্ক্ৰিট ফৰ এক্সাম্পল দ্য নাম্বাৰ অফ হেডছ ইন টচিং এ কইন 2 টাইমছ ইজ এ ডিস্ক্ৰিট ৰেণ্ডম ভেৰিয়েবল এন এক্সাম্পল অফ ইনফাইনাইট বাট কাউণ্টেবল নাম্বাৰ অফ পচিবল আউটকামছ ইজ আ নাম্বাৰ অফ থ্ৰ'জ অফ এ কইন বিফ'ৰ গেটিং ফাৰ্ষ্ট হেড হ'ল ইয়াত এক্সাম্পল আৰু কি দিছে তাৰ নাম এইকেইটা দিছে ডিস্ক্ৰিট মানে যোনটো আমি কাউণ্ট কৰিব পাৰোঁ সেইকেইটা হ'ল ডিস্ক্ৰিট ৰেণ্ডম ভেৰিয়েবল এতিয়া কলেজত থকা ছায়েন্সৰ ষ্টুডেণ্টৰ নাম্বাৰছটো চাব লাগে হ'ল সেইটো হ'ল ডিস্ক্ৰিট ৰেণ্ডম ভেৰিয়েবল তাক আমি কি ব্ৰেক কৰিব পাৰিম জানো এটা মানুহক আমি সমানে দুভাগ কৰি দিব নোৱাৰোঁ কণ্টিনিউৱাছ ৰেণ্ডম ভেৰিয়েবল কি কৈছে ইফ এ ৰেণ্ডম ভেৰিয়েবল কেন এজিউম অল ৰিয়েল ভেলুজ এট এ গিভেন ইণ্টাৰভেল ইট ইজ কল্ড এ কণ্টিনিউৱাছ ৰেণ্ডম ভেৰিয়েবল ফৰ কণ্টিনিউৱাছ ৰেণ্ডম ভেৰিয়েবল উই কেন এছ'চিয়েট probabilities to specific values thus the probability that a continuous random variable assumes a particular value is 0 for example all possible heights, weights, etc. constitutes continuous sample space and the variable defined over it is a continuous random variable. এতিয়া প্ৰত্যেকৰে যদি আমি হাইটটো চাওঁ হাইটটো আমাৰ ফিক্স আমি কৈ দিব পাৰিম জানো এটা ৰেঞ্জৰ ভিতৰত এতিয়া হাইট বা ৱেইট এটা ৰেঞ্জৰ ভিতৰত ইমানৰ পৰা সাপোজ ৱেইট 40 পৰা 45ৰ ভিতৰত আমাৰ কিমান আছে এতিয়া কলেজৰ ষ্টুডেণ্টখিনি যদি আমি কাউণ্ট কৰোঁ যদি চাওঁ তেতিয়া আমি প্ৰত্যেকৰে কাৰণে আমি ইণ্ডিভিজুৱেলি এটা ৱেইট এটা ৰেঞ্জৰ ভিতৰত ধৰিলে আমাৰ কি হ'ব সুবিধা হ'ব সেইকাৰণে হাইট ৱেইট সেইখিনি আমাৰ কিহত পৰিব কণ্টিনিউৱাছ ৰেণ্ডম ভেৰিয়েবলত পৰিব হ'ল আমি ফিক্সে ইণ্টিগ্ৰেল ভেলুটো আমি পাব নোৱাৰোঁ আৰু কি কৈছে ফৰ কণ্টিনিউৱাছ ৰেণ্ডম ভেৰিয়েবলে কি কয় উই কেনট এছ'চিয়েট probabilities টু স্পেচিফিক ভেলুজ এতিয়া আমাৰ স্পেচিফিক ভেলুজ এটা আমি দেখুৱাই দিব নোৱাৰোঁ হ'ল স্পেচিফিক মানে নিৰ্দিষ্ট এটা ভেলু এইটোৱে হ'ব বুলি আমি কৈ দিব নোৱাৰোঁ এতিয়া হাইটটোৰ ক্ষেত্ৰতে আমি এতিয়া 4 ফিট বুলি আমি ফিক্স বুলি কৈ দিব নোৱাৰোঁ 4 feet 1 তেনেকৈ আমাৰ দেখুৱাব হ'ল কিন্তু ডিস্ক্ৰিট ৰেণ্ডম ভেৰিয়েবলৰ ক্ষেত্ৰত কি হ'ব আমি এটা লুডু গুটিটো থ্ৰ' কৰিলোঁ বা কইনটো থ্ৰ' কৰিলোঁ তেতিয়া আমি স্পেচিফিক ভেলু এটা তাত আমাৰ হেড নহ'লে টেইল যিকোনো দুটাৰ ভিতৰত এটা হ'ব আকৌ 1ৰ পৰা 6ৰ ভিতৰত তাৰ ভিতৰত যিকোনো এটা গোটা ভেলু ইণ্টিগ্ৰেল ভেলু ল'ব হ'ল এতিয়া স্পেচিফিককৈ আমি কৈ দিব পাৰিম সেইকাৰণে কৈছে does the probability that a continuous random variable assumes a particular value is 0 এতিয়া আমি চাম probability mass function বা তাৰ আগতে আমি চাম probability distributionত কি দিছিলোঁ the distribution obtained by taking the possible values of a random variable এতিয়া ডিষ্ট্ৰিবিউশ্যনটো আমাক কি বুজাব taking the possible values of random variable to possible values খিনি আমাৰ কি বুজাব probability হ'ল এতিয়া যদি আমি লুডু গুটিটো থ্ৰ' কাৰণে আমাৰ চালোঁ নহয় এতিয়া আমাৰ এইটো probability
x probability x equal to 1 এতিয়া 1 ওলোৱাৰ probability ভ্যালুটো আমাৰ কিমান হ'ব 1/6 এতিয়া যদি random variable 2 পুট কৰোঁ 2 কাৰণে আমাৰ possible probability টো আমাৰ কিমান হ'ব 1/6 হল এগিটা হ'ব আমাৰ probability value chance হল predetermine আমি আগতীয়াকৈ ঠিক কৰি থব নোৱাৰো হেকেনে কৈছে the distribution obtained by taking the possible values এগিটা আমাৰ possible values of a random variable together with their respective probabilities is called a probability distribution the probability distribution for a discrete random variable is called a discrete probability distribution এটা discrete random variable কাৰণে আৰু continuous random variable কাৰণে দুটা আমি ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে আমাৰ বেলেগ বেলেগ নাম আছে discrete ৰ কাৰণে discrete probability distribution or probability mass function হল যদিহে আমাৰ কোৱেশ্চনটোত আমাক PMF বুলি দিয়া থাকে তেতিয়া আমি গম পাম যে এই ডিস্ট্ৰিবিউচনটো কি discrete আছে আৰু that of a continuous random variable is called a probability density function আৰু যদিহে আমাৰ continuous random variable থাকে তেতিয়া আমি গম পাম যে এটো আমাৰ PDF বুলি কলে আমি গম পাম যে হেতু আমাৰ continuous random variable আৰু যদিহে আমাৰ PMF probability mass function বুলি কয় হেতু তেতিয়া আমি কম discrete random variable আছে হল এটো মনত ৰাখিবা PMF আৰু PDF এটো কাৰণে কনফিউজ হৈ থাকে আমি জানো যে PMF probability mass function মানে হল discrete random variable ক্ষেত্ৰত আৰু probability density function হ'ব continuous random variable ক্ষেত্ৰত এটা probability mass function কাৰণে কি দিছে এটা probability function তো আমি কিহে ডিনোট কৰো px probability of x of a discrete random variable x মানে কি random variable x discrete random variable to কিহে represent কৰিছে capital X express the probability that x takes the value x এতিয়া random variable capital X আমাৰ কি values লব small x values কিনি লব that is probability x এতিয়া আমি এটুক আমি কেনেকৈ লিখিব পাৰো probability x equal to কি probability x equal x হল এতিয়া আমাৰ possible values খিনি এখিনি হল probability mass function of values খিনি আমি কেনেকৈ পাম discrete কাৰণে probability function to px a capital X তো আমি কি বুজাইছিলো random variable বুজাইছিলো আকৌ small x এ কি বুজাইছিলো random variable ৰ ভিতৰত থকা আমি values খিনি আমি কিহে বুজাইছিলো small x এ বুজাইছিলো তে আমি probability x তো আমি কেনেকৈ পাম probability x যদিহে আমি 1 টো বহাও তে probability আমি কাৰ কাৰণে উলিয়াইছো probability function টো 1 ৰ কাৰণে উলিয়াইছো তেতিয়া probability 1 equal কি হ'ব probability x equal 1 মানে কি random variable কি values লৈছে 1 value টো লৈছে হল মানে probability 1 ৰ কাৰণে আমি কিমান পাম probability 1/6 পাম হল since the probability function takes non-zero values at discrete point x it is called a PMF probability x satisfy the following two condition আৰু এটো মনত ৰাখিবা যে probability px probability function টোৱে আমাৰ দুটা কন্ডিশন ফলো কৰিব কন্ডিশন দুটা কি কৈছে probability x ৰ ভ্যালুটো সদায় 0 তকৈ ডাঙৰ হ'ব for any values of x যিকোনো x ৰ ভ্যালু কাৰণে আৰু summation px equal to 1 হ'ব এতিয়া আমি কি পালো probability mass function ৰ কাৰণে আমি কি পালো discrete random variable ৰ ক্ষেত্ৰত আমাৰ PMF হ'ব probability function তো আমি px এ ডিনোট কৰিম px ৰ ভ্যালু গিটা আমাৰ কি হ'ব greater than equal 0 তকৈ ডাঙৰ হ'ব for all values of x ৰ ভ্যালু আমি যিকোনো হ'ব পাৰে কিন্তু 0 তকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব আৰু summation px ৰ ভ্যালুটো আমি কি পাম 1 এতিয়া এটোৰ ক্ষেত্ৰত যদি আমি চাও x ৰ ভ্যালু আমাৰ px ৰ ভ্যালু 1 2 3 4 up to 6 লৈকে যাব তে আমাৰ 1 ওলাৰ probability 1/6 2 ওলাৰ probability 1/6 তে 1/6 up to কিমান টাইম যাব 6 টাইমছ যাব হল তেতিয়া আমি কি পাম 6/6 ইকুৱেল টু কি পাম 1 হ'ব হল
এতিয়া PMFৰ ক্ষেত্ৰত probability mass ফাংচনৰ ক্ষেত্ৰত আমি দুটা কণ্ডিশ্যন পাম এটা হ'ল probability x ৰ ভ্যালুটো 0 তকৈ ডাঙৰ হ'ব greater than equal 0 আৰু summation px equal to 1 where summation is over all possible values of x তেনেকৈ আমি হ'ল এইখিনি আমি probability mass ফাংচনৰ কাৰণে ডিসক্ৰিটৰ কাৰণে আমি চালোঁ